সেই বিষয়ে সকলোৰে জ্ঞাত। So we are gathered here today to discuss a historic milestone in India's journey towards Viksit Bharat 2047. The Parliament has already passed the Viksit Bharat Guarantee for Rozgar and Ajivika Mission Gramin, which is popularly known now as VBG Ramji Act, a legislation that will fundamentally transform rural employment. For a long time, our villages were seen only as places of need, requiring relief, but today the government recognizes it as centers of productivity and prosperity. We must acknowledge that this historic shift has been made possible only due to the visionary leadership of Paramadharaniya Pradhan Mantri Narendra Modi ji. His resolve is not just to provide temporary help, but to build a Viksit Bharat where every citizen lives with dignity. আপোনালোকে জানে বিগত সময়ত বিকশিত ভাৰত 2047 চনৰ যি স্বপ্ন দিঠকত পৰিণত কৰিবৰ বাবে মোদীজীৰ নেতৃত্বত চৰকাৰ তথা দেশবাসী আগবাঢ়িছে, তাৰ লগত এক নতুন বিধিবদ্ধ কাঠামোৰে MG এনৰেগাৰ ঠাইত বিকশিত ভাৰত জি ৰামজী আইন 2025 প্ৰৱৰ্তন কৰা হৈছে। গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ গৃহস্থীলৈ 125 দিনলৈ নিয়োগ নিশ্চয়তা বৃদ্ধিৰে আয় সুৰক্ষাক সুদৃঢ় কৰা হৈছে আৰু 4টা অগ্ৰাধিকাৰ ক্ষেত্ৰত স্থায়ী গ্ৰামীণ আন্তঃগাঁথনিৰে মজুৰি নিয়োগক সংযোগ কৰা হৈছে। বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাৰ জৰিয়তে বিকেন্দ্ৰীকৃত পৰিকল্পনা সুদৃঢ়কৰণ আৰু বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰামীণ আন্তঃগাঁথনি ষ্টেকৰ জৰিয়তে ৰাষ্ট্ৰীয়ভাৱে সংহতকৰণ কৰা হৈছে। ইয়াত মূলতঃ জল সুৰক্ষাৰ কথা চিন্তা কৰা হৈছে। জল প্ৰকল্পত মনোনিৱেশ, মিছন অমৃত সৰোবৰ জৰিয়তে আপোনালোকে জানে 68,000ৰো অধিক জলাশয় পুনৰুজ্জীৱিত কৰি কৃষি কাৰ্যত সহায় কৰাৰ লগতে ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তিকৰণ কৰা হৈছে। এই আইনখন আপোনালোকে জানে পূৰ্বতে আমাৰ আছিল মাত্ৰ 100 দিনৰ নিয়োগ নিশ্চিতি, কিন্তু এতিয়া 100 দিনৰ পৰিৱৰ্তে সেই নিয়োগ নিশ্চিতি 125 দিনলৈ কৰা হৈছে। অৰ্থাৎ আগতে MG এনৰেগা বুলি যিটো কোৱা হৈছিল তাত আমাৰ মাত্ৰ 100 দিন কৰা হৈছিল, তাৰ পৰিৱৰ্তে এতিয়া ইয়াৰ কৰ্ম নিশ্চয়তা 125 দিনলৈ বৃদ্ধি কৰা হৈছে। গতিকে এই কৰ্ম নিশ্চয়তাৰ দিন বৃদ্ধিৰ সমান্তৰালভাৱে কিছু নিৰ্দিষ্ট ক্ষেত্ৰত এই আইনখনে মনোনিৱেশ কৰিব। আন্তঃগাঁথনি উন্নয়ন, আপোনালোকে জানে যে বিগত UPA চৰকাৰৰ দিনত সৰ্বাধিক দুৰ্নীতিৰ অভিযোগ গ্ৰামীণ অঞ্চলত পোৱা গৈছিল। MG এনৰেগাৰ আইন উলংঘা কৰি বিভিন্ন কাম কৰা হৈছিল যিবিলাকৰ সুদূৰ প্ৰসাৰী ফল পোৱা নাছিল। আমি সকলোৱে গ্ৰামাঞ্চললৈ যাওঁ দেখিছোঁ। কিন্তু এতিয়া এই আইনখনৰ জৰিয়তে কৰ্ম নিশ্চয়তা প্ৰদান নিশ্চয়তা লগতে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে, অৰ্থাৎ আমাৰ গাঁৱৰ আন্তঃগাঁথনি উন্নয়নো হ'ব লাগিব, ৰাইজে কামো পাব লাগিব আৰু পোনপটীয়াকৈ সেই অৰ্থৰাশি আমাৰ শ্ৰমিক বন্ধুসকলে পাব লাগিব। আৰু আজিৰ পৰা 11 বছৰ আগতে যেতিয়া নৰেন্দ্ৰ মোদীদেৱে প্ৰধান সেৱকৰ দায়িত্ব লৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যেতিয়া ধনজন যোজনাৰ আঁচনিৰ অধীনত আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ ধনী দুখীয়া সকলোৰে বেংকিঙৰ সৈতে যোগাযোগ কৰি প্ৰত্যেকৰ বেংক একাউণ্ট খুলি দিছিল, তেতিয়া বহুলোকে উপলুঙা কৰিছিল কিহৰ বেংক একাউণ্ট খোলা হৈছিল। কিন্তু আজিৰ তাৰিখত আপোনালোকে জানে সি অৰুণোদয় আঁচনিয়ে হওক, নিযুত মইনাই হওক, MG এনৰেগাই হওক বা কিষাণ সন্মান নিধিৰ আমাৰ কৃষকলৈ যি আমি 6,000 টকাৰ সন্মান আগবঢ়াওঁ, সেই ধনৰাশি হওক, এইবিলাক এতিয়া পোনপটীয়াকৈ যায়, কোনো মাজত দালাল ৰাজ নাই। কংগ্ৰেছৰ খুদ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি যেতিয়া 100 টকা পঠিয়াওঁ কোনোবা দূৰৰ এখন ৰাজ্য বা কোনোবা এটা প্ৰান্তলৈ, তেতিয়া 85 টকাই 100 টকাৰ সৰলকি হয়তো আমাৰ ভাষ্য নহয়, এয়া কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য। 15 টকাহে লাভাৰ্থীসকলে বা হিতাধিকাৰীসকলে পায়। তাৰ বিপৰীতে এই যে বেংক একাউণ্ট খুলি দিয়া হ'ল, সি আপুনি প্ৰত্যেকটো আঁচনি, সি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই হওক বা MG এনৰেগাৰ পূৰ্বতে যিখিনি চলি আছিল, এতিয়াতো আমাৰ জি ৰামজী হ'ল, এতিয়া আমাৰ সকলোবিলাক ধন পোনপটীয়াকৈ মানুহৰ বেংক একাউণ্টত যায় ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে। এই সুদূৰ প্ৰসাৰীটো কামৰ ফল এতিয়া আমি আকৌ পুনৰ যিদৰে পাই আহিছোঁ এতিয়াও পাই যাম। এতিয়া শ্ৰমিকৰ 125 দিনটো খুব গুৰুত্বপূৰ্ণ কথা। 100 দিন আছিল, 125 দিন কৰা হৈছে। আৰু মোদী ডাঙৰীয়াই নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত মাজত কোনো মধ্যভোগী দালাল নাই। দালাল শব্দটো আমাৰ
দুইখন চৰকাৰৰ দিনত উঠি গৈছে। আজি 1.5 লাখ চাকৰি দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰখনে দিনত মোদী ডাঙৰীয়াৰ সহযোগিতাৰ অনুপ্ৰেৰণাৰে। ক'ৰবাত কোনোবা এটা বিতৰ্ক আমি শুনা নাই, কোনো এটা কেছ নাই, কোনো এখন তামোল খোৱাৰো উপঢৌকন দিয়াৰ কোনো নজিৰ নাই। গতিকে এই দালাল ৰাজ সম্পূৰ্ণৰূপে বন্ধ। আৰু এতিয়া আমাৰ বিকশিত ভাৰত জি ৰামজি জৰিয়তে যিখিনি আমাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক দিয়া হ'ব, সেয়াও পূৰ্বৰ দৰে পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত জমা হয়, কোনো ধৰণৰ মাজত দালাল নাই। 125 দিন বৃদ্ধি কৰাটো এতিয়া ঐতিহাসিক এটা পদক্ষেপ হৈছে। 125 দিনৰ লগতে আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল যে পুনৰবাৰ উল্লেখ কৰিছোঁ, গাঁৱৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই শ্ৰম, এই ধন বিনিয়োগ কৰা হ'ব। আৰু নিৰীক্ষণ খুব গুৰুত্বপূৰ্ণ কথা, কাম কেনেকৈ হৈছে আৰু ই বিকেন্দ্ৰীকৃত ৰূপত হ'ব। অৰ্থাৎ কেৱল আমোলা বিষয়াই যে নিৰীক্ষণ কৰিব সেইটো নহয়, কি কাম হৈছে, ক'ত হ'ব, কেনেকৈ হৈছে, মানুহে ধন পাইছে নে নাই পোৱা, সেই গাঁও সভাখনক অধিক শক্তিশালী কৰি তোলা হ'ব। অৰ্থাৎ সেই গাঁও সভাৰ আমিও এজন ৱাই হিচাপে সদস্য হ'ব পৰা আমাৰ সাংবাদিক বন্ধুসকল আছে বা যি অনুষ্ঠান চাই আছে তেখেতসকল। অৰ্থাৎ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গাঁৱৰ ৰাইজে নিজেই সিদ্ধান্ত ল'ব ক'ত কি হ'ব, আৰু গাঁৱৰ ৰাইজে নিজেই ক'ব যে এই পথটো যে 1 লাখ টকা যে কৰা হৈছে, ইমান শ্ৰমিকেহে দেখোন কাম কৰিছিল, ইয়াত 1 লাখ টকা হৈছে জানো খৰচ। সেই নিৰীক্ষণৰ যিটো শক্তি, সেই শক্তিটো বিকেন্দ্ৰীকৰণ কৰি আমাৰ ৰাইজৰ হাতলৈ যাব। কিন্তু আমোলা বিষয়াৰ মানে এনেকুৱা ফাইলৰ ভিতৰত আবদ্ধ এটা বস্তু নহয়। আৰু আগতে দেখিছিলোঁ যে কংগ্ৰেছৰ দিনত কি হয়, বোলে কি হ'ল, এটা হেৰি খান্দি দিয়া হওক, কংগ্ৰেছৰ দিনত তেনেকুৱা ঘটনা ঘটিছে আমাৰ অসমতে। এটা পুখুৰী খান্দি দিয়া হওক, তাত মাছ পুঠি পোহা হ'ব। তাৰপিছত আকৌ কংগ্ৰেছৰ নেত্ৰীসকলে তাত কি কৰিছিল যে নহয়, ইয়াত বোলে গৰু ছাগলী পৰি হেৰি হৈছে, মৃত্যু হৈছে, এইটো পুতি পেলোৱা হওক। ফাইলতে খন্দা হ'ল, ফাইলতে পুতি পেলোৱা হ'ল, অৰ্থাৎ মাটি ভাগি থাকিল। তেনেকুৱা ধৰণৰ নজিৰো হৈছিল। কিন্তু এতিয়া তেনেকুৱা নহয়। ইয়াৰ নিৰীক্ষণ কৰিব আমাৰ মোদী ডাঙৰীয়াৰ বিগত 11 বছৰৰ দৰেই যিটো আৰু অধিক শক্তিশালী কৰিছে। নিৰীক্ষণৰ গাঁও সভাক শক্তিশালী কৰা হৈছিল নৰেন্দ্ৰ মোদীদেৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই। এতিয়া সেই যিটো গ্ৰাম সভাৰ শক্তি আৰু বৃদ্ধি কৰা হ'ব, কিছু সিদ্ধান্ত গাঁওবাসীয়ে ল'ব যে ক'ত হ'ব। আমাক এতিয়া এই পথটো নিৰ্মাণ কৰিব লাগে, আমি বোলে জলাশয়টো, আমাৰ গাঁৱত বৃহৎ জলাশয় এটা মেটেকা বা পানী বিভিন্ন ধৰণৰ জাজিৰে আৱৰ্জনাৰে পোত খাই আছে, আমি পুনৰুজ্জীৱিত কৰোঁ। সেই সিদ্ধান্ত গাঁৱৰ ৰাইজে ল'ব, গাঁৱৰ ৰাইজে প্ৰস্তাৱ আগবঢ়াব। গতিকে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ। আমাৰ জানে যে জলশক্তি বা জলসম্পদৰ উন্নয়ন আমাৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ। গতিকে এই কথাটোৰ উপৰিও আন্তঃগাঁথনি উন্নয়নত আমাৰ বিশেষভাৱে এই আঁচনি গ্ৰহণ কৰা হৈছে, এক্ট হিচাপে ইতিমধ্যে গৃহীত হৈছে। এতিয়া সামাজিক আৰু কাৰ্যক্ষমতা মূল্যায়নে পুৰণি ব্যৱস্থাটোত থকা যি অন্তৰ্নিহিত গাঁথনিগত ত্ৰুটি আছিল, বিচ্যুতি আছিল, সেইবিলাক এইখনে সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাব। এতিয়া কথা হ'ল যে সময়ৰ সৈতে আমি সলনি হৈ আহিছোঁ। বিকশিত অসম, বিকশিত ভাৰতৰ স্বপ্ন যিদৰে অসমবাসী দেখিছোঁ, এইটো আৰম্ভ হৈ গৈছে কাম। কাৰণ এক্ট হিচাপে ইতিমধ্যে যিহেতু আৰম্ভ হৈছে, এতিয়া কামখিনি সমগ্ৰ দেশজুৰি, আমি শ্বৰ্ট ফৰ্মত কওঁ VB, অৰ্থাৎ বিকশিত ভাৰত, বিকশিত ভাৰত জি ৰামজি এক্ট। গতিকে ইয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া MG এনৰেগা নাথাকে। এতিয়া ইতিমধ্যে স্বীকৃত হোৱাৰ পিছতেই আইনলৈ পৰিণত হোৱাৰ লগে লগে পূৰ্বৰ MG এনৰেগা আজিৰ তাৰিখত VB জি ৰামজি নামলৈ ৰূপান্তৰিত হৈছে। আইন হিচাপে আছিল, এতিয়া পুনৰ আইন কৰি সেই নাম আৰু যিটো কাৰ্যপন্থা, তাৰ ভিতৰত যিবিলাক ষ্ট্ৰেটেজি আছিল, সেইবিলাক সম্পূৰ্ণ আঁতৰি কৰি তাত যাতে একেবাৰে দুৰ্নীতি নহয়। ইয়াত কি কাৰণে এইটো সলনি কৰাৰ প্ৰয়োজন কি আপোনালোকে প্ৰশ্ন সুধিছে, যে এতিয়া MG এনৰেগাখন বিকশিত ভাৰত, তেওঁলোকে কিয় কৰি আছে, কিয় আন্দোলন কৰে, সেইটো কথা খুব জনাটো অসুবিধা। কাৰণ সমগ্ৰ ৰাজ্যবাসী নহয়, সমগ্ৰ দেশবাসীয়ে নৰেন্দ্ৰ মোদীদেৱক ধন্যবাদ জনাইছে যে আমাৰ কাজিৰঙাৰ যি আমাৰ এলিভেটেড কৰিডৰ, এইটো এটা 7,000 কোটি টকাৰ ব্যয়েৰে এটা সুদূৰ প্ৰসাৰী এটা কাম। সমগ্ৰ বিশ্বৰ মানুহে ধন্যবাদ জনাইছে যে হয়, এইখন চৰকাৰে আন্তঃগাঁথনি, শিক্ষা দীক্ষাৰ লগতে আমাৰ বন্যপ্ৰাণীৰ জীৱনৰ সুৰক্ষাৰ বাবে এখন এলিভেটেড কৰিডৰ বনাইছে, সজাৰ কাম আৰম্ভ কৰিছে। সমগ্ৰ দেশবাসী বা বিশ্বৰ বিভিন্ন সচেতন নাগৰিকে সাধুবাদ দিয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কি ক'লে যে
ধূলি বালি ওলাব। গতিকে তেওঁলোকে এতিয়া 100 দিনৰ পৰিৱৰ্তে 125 দিন দিয়া হৈছে। এই কথাটোত আচলতে কংগ্ৰেছে আদৰণি জনাব লাগে যে হয়, পূৰ্বতে আমি পৰা নাছিলো যে 100 দিন আমি দিছিলো, আৰু 100 দিনৰ কেইদিন পাই আপোনালোকে জানে, আৰু সেইবিলাক কেনেকৈ দুৰ্নীতি হৈছিলে সেইটোও আপোনালোকে জানে। 100 দিনৰ পৰিৱৰ্তে 125 দিন দিয়া হৈছে। গতিকে এইটো আদৰণি জনোৱাটো উচিত। তাৰ বিপৰীতে তেওঁলোকে তাক বিৰুদ্ধাচৰণ কৰিছে। গাঁৱৰ ৰাইজলৈ যিটো মহাত্মা গান্ধীৰ যিটো স্বপ্ন, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, পঞ্চায়তী ৰাজ ব্যৱস্থাৰে গ্ৰামীণ ভাৰতক, গ্ৰামীণ ৰাজ্যক শক্তিবন্ত কৰা, প্ৰাণৱন্ত কৰাৰ যি স্বপ্ন মহাত্মা গান্ধীৰ, সেই স্বপ্নক সাকাৰ ৰূপ দিছে মোদী চৰকাৰে। আজিৰ তাৰিখত নহয়, মহাত্মা গান্ধী, প্ৰথম কথা হ'ল মহাত্মা গান্ধীৰ যিটো স্বপ্ন, তেখেতৰ যিটো দৰ্শন, সেই দৰ্শনৰ ওপৰত আধাৰ কৰিয়েই আজিৰ তাৰিখত বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন বা VBG যিখন কৰা হৈছে। এতিয়া মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম এটা আঁচনিত নামটো কেনেকৈ আছে তোতকৈ তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ইয়াক সাকাৰ ৰূপ দিয়াটো প্ৰধান কাম বুলি আমি ভাবো। আৰু ৰ'ব, এতিয়া নহয়, এতিয়া কথা হ'ল মহাত্মা গান্ধীৰ দৰে বিশাল আমাৰ জাতিৰ পিতাগৰাকী এটা আঁচনিৰ নামৰ সৈতে কেতিয়াও মানে তেওঁৰ সত্তাটো এটা আঁচনিৰ নামত সীমাবদ্ধ সত্তা নহয়। সমগ্ৰ ভাৰত মাতৃৰ এগৰাকী তেওঁ অমৃত সন্তান। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৰা হৈছে। আঁচনিৰ নামটো কংগ্ৰেছেও জানে যে এই আঁচনিৰ নামটো মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধীৰ নামত নাছিলেই। সেই নামটো প্ৰথমতে ৰোজগাৰ গেৰাণ্টি একবাৰ জাতীয় কিবা এটা আছিল, মাজতে কেইদিনমানৰ কাৰণে দিলে। এতিয়া তাক বিশাল পৰিসৰেৰে মহাত্মা গান্ধীৰ দৰ্শন আদৰ্শনেৰে অনুপ্ৰাণিত হৈ পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক প্ৰাণৱন্ত, শক্তিবন্ত কৰিবৰ বাবেই কৰা আছে, এইখিনি হাতত লোৱা হৈছে। আপোনাৰ প্ৰশ্নৰ উত্তৰটো ক'ব বিচাৰিছো, গান্ধীবাদী দৰ্শন কেতিয়াও নামৰ ওপৰত নিৰ্ভৰশীল নাছিল। ই আছিল সম্পূৰ্ণৰূপে গাঁও, শ্ৰমৰ মৰ্যাদা আৰু আত্মনিৰ্ভৰ সমাজৰ কথা। কংগ্ৰেছে যদিহে এই সঁচাকৈ আদৰ্শক, কংগ্ৰেছৰ কথা কৈছে যেতিয়া, সন্মান দিছিল, তেন্তে গ্ৰাম্য শ্ৰমিকসকল দশক জুৰি দুৰ্নীতি, ভুৱা হিতাধিকাৰী লিষ্ট, আপোনালোকে জানে ঘোষ্ট লিষ্ট বুলি যিখন কোৱা হয়, মানুহৰ নামেই নাই, সেইবিলাক কৰি তেওঁলোকে বিলম্বিত মজুৰি পোৱা নাছিল। 100 দিনৰ সলনি 25 দিন 30 দিন পাইছিল। আৰু অকাৰ্যকাৰী সম্পদ, মই কোৱাৰ দৰে ক'ৰবাত এটা পুখুৰী খান্দি দিয়ে, আকৌ তেওঁলোকে কৰি দিয়ে। গতিকে কংগ্ৰেছৰ আচলতে কোনো নৈতিক অধিকাৰেই নাই। আমি পুনৰবাৰ কৈছো যে VBG ৰামজী এই এক্টখনে গান্ধীজীৰ যিটো মূল, গান্ধীজীয়ে প্ৰতিনিধিত্ব কৰা মূল যিটো আত্মা, যিটো দৰ্শন, পঞ্চায়তী ৰাজ, গাঁৱৰ সবলীকৰণ, এই দৰ্শনৰ ওপৰত ভিত্তি কৰি এইখন আইন এতিয়া প্ৰণয়ন কৰা হৈছে। এতিয়া আমি পুনৰবাৰ কওঁ যে মহামানৱ মহাত্মা গান্ধীৰ দৰে বিশাল সত্তা জাতিৰ জনকজনৰ এটা আঁচনিৰ নামৰ সৈতে সংযুক্ত কৰি তেওঁলোকে যিটো ভুৱা প্ৰচাৰ কৰিব বিচাৰিছে, তাতকৈ তেওঁলোকে অধিক গুৰুত্ব দিয়ক যে মহাত্মা গান্ধীৰ দৰ্শনেৰে শ্ৰমিক কৃষকক অধিক শক্তিবন্ত বা সবলীকৃত কৰিবলৈ যি আঁচনি হৈছে, 100 দিনৰ পৰিৱৰ্তে 125 দিন, সঁচা অৰ্থত আন্তঃগাঁথনি উন্নয়ন গাঁৱৰ, আৰু যদি কেনেবাকৈ মজুৰি বিলম্বিত হয় তাৰ বাবে মজুৰিটো এতিয়া যিটো মজুৰি আছে সেই মজুৰিটো এতিয়া সেইটোৱে চলি আছে, কিন্তু সময় সাপেক্ষে আপোনালোকে জানে পুনৰীক্ষণ কৰা হয় আৰু সেইটো বৃদ্ধি পাই গৈ থাকে। এতিয়া ঠিক কথা কৈছে আপুনি। এতিয়া অসমৰ হৈ আমি, অসমৰ এগৰাকী নাগৰিক হিচাপে, মই মোদী ডাঙৰীয়া এগৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে নহয়, এইখিনি এটা বিশেষ গুৰুত্বপূৰ্ণ কথাটো মই জনাব বিচাৰিছো। এই সংবাদমেলৰ আন এটা অন্যতম গুৰুত্বপূৰ্ণ বিন্দুটো হ'ল যে ৰাজ্য চৰকাৰ বিলাকে 40% দিব যিকোনো আঁচনিৰ বাবে, আৰু 60% বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। আৰু যি বাজেট আছিল, বাজেটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় দুগুণমানলৈ বৃদ্ধি পাব। সামগ্ৰিকভাৱে আন্তঃগাঁথনিৰ বাবে দুগুণলৈ বৃদ্ধি পাব। এই টকাখিনি কলৈ যাব? গাঁৱৰ ৰাইজলৈ। এতিয়া আপুনি যিটো খুব সুন্দৰ প্ৰশ্ন কৰিছে, তাৰ বাবে ধন্যবাদ। এতিয়া মূল কথা হ'ল হিমালয়ান যিবিলাক ষ্টেট আছে, হিমালয় পাদদেশত থকা যিখিনি ৰাজ্য আছে, আৰু আমাৰ উত্তৰ পূৰ্বৰ যিখিনি ৰাজ্য আছে, আমি মাত্ৰ 10% আমাৰ শ্বেয়াৰ। অৰ্থাৎ যদি 1000 কোটি টকাৰ প্ৰকল্প আমি লাভ কৰো, এখন ৰাজ্যই 1000 কোটিৰ বাবে আমি মাত্ৰ 100 কোটি দিব লাগিব। 900 কোটি টকা দিব মোদী চৰকাৰে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে। তাৰ বিপৰীতে বাকী যিবিলাক ৰাজ্য, উদাহৰণস্বৰূপে যিকোনো এখন ৰাজ্যৰ কথা কওক, তেওঁলোকে কিন্তু 400 কোটি টকা দিব লাগিব। এই কাৰণে যে অসমক সঁচা অৰ্থত মোদী ডাঙৰীয়াই বিকাশৰ নতুন ইঞ্জিন বুলি গণ্য কৰে। সেইবাবে আমি সমগ্ৰ অসমবাসীৰ হৈ তেখেতক ধন্যবাদ জনাইছো যে বাকী ৰাজ্যই 60% কি 40% বহন কৰিব লাগিব মূল প্ৰকল্প যিটো ব্যয়,
তাৰ বিপৰীতে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলে মাত্ৰ 10% ব্যয় কৰিব লাগিব। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। অসমৰ ক্ষেত্ৰত উত্তৰ পূৰ্বৰ ক্ষেত্ৰত 60-40 নহয়, বাকী ৰাজ্যই দিব লাগিব 40%, কেন্দ্ৰই দিব 60%, কিন্তু অসমে মাত্ৰ 10% দিলেই হ'ব, 90% দিব মোদী চৰকাৰে। গতিকে আজিৰ 90-10 হ'ব। অসম নৰ্থ ইষ্ট তথা হিমালয়ৰ পাদদেশত থকা যিবিলাক উন্নয়নশীল ৰাজ্য আছে এইবিলাকে। এই কথাখিনি খুব আমাৰ আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ কথা। আৰু MGNREGAৰ অধীনত স্পষ্ট অগ্ৰাধিকাৰ ক্ষেত্ৰ নাছিল। কি কৰিম আমি? তাত কোনোবা এজন অফিচাৰে কিবা এটা কৈ দিলে, তেওঁলোকে ৰুমৰ ভিতৰত কোনোবা পঞ্চায়তৰ কোনোবা প্ৰতিনিধিৰ লগত কথা পাতি নিজৰ ইচ্ছামতে কৰি দিয়ে। এতিয়া আপোনালোকে মন কৰিব, তেনেকে নহ'ব। এতিয়া গাঁওবাসী ৰাইজক অনবোৰ্ড ল'ব লাগিব, গাঁওবাসী ৰাইজৰ লগত কথা পাতিব লাগিব। গ্ৰাম সভাই যিদৰে প্ৰকল্প নিৰ্বাচন কৰিব বা প্ৰস্তাৱ আগবঢ়াব, ঠিক সেইদৰে পুনৰীক্ষণ কৰিব, নিৰীক্ষণ কৰিব, হিচাপ পৰ্যন্ত ল'ব পাৰিব। এই কথাটো আগতে কংগ্ৰেছ দিনত হোৱা নাছিল। মোদী ডাঙৰীয়াই ক্ৰমে ক্ৰমে কৰি আহিছিল আৰু সেই বস্তুটো আৰু অধিক শক্তিশালী কৰা হৈছে। এতিয়া অগ্ৰাধিকাৰ দিয়া নাছিল। কোনোবা এজন অফিচাৰ ভাবিলে যে মই ৰাস্তাটো ঢিল পেলাই দিওঁ। আপোনালোকে দেখিছেনে MGNREGAৰ কাম পূৰ্বতে কেনেকৈ হৈছিল UPA চৰকাৰ দিনত? ক'বলৈ আমি সংকোচ নকৰোঁ। কিন্তু এতিয়া আমি গাঁওবাসী ৰাইজে যি কৰিছে কৰিম, কিন্তু অগ্ৰাধিকাৰ ক্ষেত্ৰ কেইটামান আমি তাত চিহ্নিত কৰিছোঁ। এই অগ্ৰাধিকাৰ ক্ষেত্ৰ কি? পানীৰ সুৰক্ষা। আমাৰ জলাশয় যিমানবিলাক আছে, জলাশয় বা পুখুৰী নিৰ্মাণ, খনন, আমাৰ জলাশয় পুনৰুজ্জীৱিতকৰণ ইত্যাদিৰ ওপৰত মূল গ্ৰাম্য আন্তঃগাঁথনি, গাঁওখনৰ আন্তঃগাঁথনি উন্নয়ন হ'ব লাগিব। এনেই ক'ৰবাত শিল ছটিয়াই দিলে নহ'ব। ইমান পইচা আহে, সেই পইচাখিনি যাতে কাৰো পকেটত নোসোমায়, গাঁওবাসীৰ চকুৰ আগত গাঁৱৰ আন্তঃগাঁথনি উন্নয়ন, পানীৰ সুৰক্ষা, জীৱিকাৰ সৈতে সংযুক্ত সম্পদ, অৰ্থাৎ বোলে পুখুৰী এটা খান্দিলো, তাত জীৱিকাৰ কথা আহিব পাৰে, ফিচাৰী হৈ যাব পাৰে। অৰ্থাৎ কেৱল সেইটো সম্পদ সৃষ্টি কৰি বহি থাকিলে নহ'ব, আমি চাব লাগিব সেই সম্পদটোৰ ফলত গাঁৱৰ ৰাইজৰ উপাৰ্জন বৃদ্ধি হৈছে নে নাই। গতিকে ইয়াত অগ্ৰাধিকাৰ ক্ষেত্ৰত চতুৰ্থটো হ'ল জলবায়ু সহনশীলতা স্পষ্টকৈ নিৰ্ধাৰণ কৰা হৈছে। জলবায়ু সহনশীলতা মানে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগিব, আৰু যাতে দীৰ্ঘম্যাদী আৰু প্ৰজন্মজুৰি ব্যৱহাৰ হয়। এনেকুৱা নহয় কোনোবা এজন ব্লক ডেভেলপমেণ্ট অফিচাৰে কৈ দিলে যে এইটো ইয়াত সাজি দিওঁ, কোনোবা এজন পঞ্চায়তৰ প্ৰতিনিধিয়ে ক'লে সাজি দিওঁ, এইটো নহয়। তাৰ পৰা উপাৰ্জনক্ষম হ'লে ভাল, আৰু তাৰ দৈৰ্ঘ্যটো কেইবাটাও জেনেৰেশ্যনে যাতে তাৰ ফল ভোগ কৰিব পাৰে। গতিকে বিজ্ঞানসন্মতভাৱে 4টা বস্তু কৰা হৈছে। এটা হ'ল পানীৰ সুৰক্ষা, গ্ৰাম্য অৰ্থনীতি, তৃতীয়টো হ'ল জীৱিকাৰ সৈতে সংযুক্ত সম্পদবিলাক হ'ব লাগিব জীৱিকাৰ সৈতে সংযুক্ত, আৰু জলবায়ু সহনশীলতাৰ সম্পৰ্কে স্পষ্ট এক ধাৰণা। গতিকে এইখিনিয়ে কথা। মূল কথাটো হ'ল আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে অসমৰ কাৰণে এইটো ভাল খবৰ যে আমি মাত্ৰ 10% দিলেই হ'ব। বাকী ৰাজ্যৰ তুলনাত বাকী ৰাজ্যই 60% দিব লাগে, 40% দিব লাগে, আমি 10% দিলেই হ'ব। আৰু 125 দিনলৈ বৃদ্ধি পাইছে। দুৰ্নীতি UPAৰ দিনৰ পৰা সম্পূৰ্ণ কমি আহি শূন্যৰ ফালে ধাৱমান হৈছে, আৰু এতিয়া এই নিৰ্দিষ্ট আঁচনিখনৰ জৰিয়তে আমাৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৃত এই ব্যৱস্থাত দুৰ্নীতি শূন্য হ'ব। আপোনালোকে জানে প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ বাবে আজি হিতাধিকাৰীসকলে পোনপটীয়াকৈ পায়। এইখিনিয়ে ক'বলগীয়া। পুনৰবাৰ আমি সমগ্ৰ অসমৰ গাঁওবাসী ৰাইজক এটা কথাত অভিনন্দন জনাইছোঁ যে আমি বাজেটৰ পৰিমাণ যিদৰে বৃদ্ধি পাব, ৰাজ্যৰ ব্যয় কম হ'ব, আৰু গাঁৱৰ এতিয়াৰ পৰা আৰু বিশাল পৰিসৰেৰে আন্তঃগাঁথনি উন্নয়ন হ'ব। 125 দিনৰ আমি জব ছিকিউৰিটি দিছোঁ। গতিকে পুনৰবাৰ আমাৰ সন্মানীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰ লগতে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু টিম ইণ্ডিয়ালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। And once again, I want to mention one thing: the 60-40 funding model strengthens cooperative federalism, because both the state and central government will be responsible, will be on board, and it will reflect the cooperative federalism. By ensuring states have a stake in outcomes, this reform moves them from dependency to partnership. Earlier, it was like dependency on the central government, but now the state governments are stakeholders and partners, improving planning, accountability, and asset quality. This most important thing is that asset quality with sustainability. And I'm thankful and grateful to the Prime Minister and the central government as a citizen of the state of Assam, because Northeast and Assam will continue the 90-10 support for our northeastern states. That is our share
in the projects or expenditure will be 10% only. Contribution from the central government will be 90%. So as a citizen of the state of Assam, I thank for this special initiative taken for the development of our rural areas of Assam and the Northeast, and of course the other Himalayan states. So friends, VB Gram G Act 2025 is a redefinition of rural employment policy in India. We are moving from the mindset of bare minimum relief to a vision of maximum productive growth. আমাৰ মূল কথাটোৱে হ'ল কেৱল সাহায্য নহয়, ই হ'ব বিকাশ। কেৱল এখন গাঁৱলৈ কিবা এটা পইচা পঠিয়াই দিলোঁ, কোনোবা অফিচাৰে ব্যৱহাৰ কৰিলে সেইটো নহয়। গাঁৱৰ মানুহক লগত লৈ গাঁৱৰ আন্তঃগাঁথনি উন্নয়ন আৰু যি উন্নয়নে ভৱিষ্যতৰ প্ৰজন্মবিলাককো ইতিবাচকভাৱে প্ৰভাৱিত কৰিব, সেইখিনি হ'ল কথা। মোৰ মূল কথা এইখিনি শেষ হৈছে। যদি কিবা আছে আপোনালোকে ক'ব পাৰে, বেলেগ যদি ৰাজনৈতিক বিষয় আছে ক'ব পাৰে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো অভিনন্দন জনাইছোঁ। আমাক গৌৰৱান্বিত কৰিছে। তেখেত প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশগ্ৰহণ কৰিছে। আপোনালোকে জানে তাত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃবৃন্দ, বিভিন্ন শীৰ্ষ ব্যৱসায়িক সংস্থা, ৱৰ্ল্ড লিডাৰ্ছ ইন বিজনেছ ইণ্ডাষ্ট্ৰী তাত সমবেত হৈছে। দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলো বহু গৈছে। গতিকে তাত আমাৰ ৰাজ্যৰ মুৰব্বীজনক দেখা পাই আমি নিশ্চিতভাৱে আমি ৰাজনৈতিক দৰ্শন যাৰ যি নহওক কিয় সকলো মানে সুখ অনুভৱ কৰিছে। আৰু সেই ভ্ৰমণে বহু ইতিবাচক বাৰ্তা অসমলৈ কঢ়িয়াই আনিছে আৰু আনিব। কাৰণ আমি তেখেতৰ যিখিনি ইতিমধ্যে ছ'চিয়েল মিডিয়া বা তেখেতে যিখিনি বাৰ্তা এক্স হেণ্ডেল যোগে দিছে আমি দেখিছোঁ, আমি ফটো আমি ভিডিঅ' দেখিছোঁ, কিদৰে তেখেতে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংস্থাৰ লগত কথা পাতিছে আৰু সেইবিলাক সংস্থাই অসমলৈ অহাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে। গতিকে যিদৰে মাত্ৰ দুদিনীয়া এডভান্টেজ আছামত নজিৰবিহীনভাৱে 5,18,000 কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নেতৃত্বাধীন চৰকাৰখনে, এই ফ'ৰামত উপস্থিত হৈ আৰু এক নতুন দিগন্তৰ সূচনা হৈছে বুলি মই গণ্য কৰোঁ। কাৰণ আৰু বিদেশী বিনিয়োগকাৰী আমাৰ দেশলৈ আহি আছে। এই 5,18,000 কোটি টকাৰ এডভান্টেজ আছামৰ সিংহভাগেই হ'ল আমাৰ দেশীয় বিভিন্ন উদ্যোগ বা বিভিন্ন সংস্থাৰ বিনিয়োগ। কিন্তু এতিয়া সীমাৰ পৰিধি পাৰ হৈ এতিয়া বিদেশৰো বিভিন্ন সংস্থা আমাৰ অসমলৈ আহিব। আৰু সকলোৱে জানে যে এতিয়া আমাৰ অসমখন কেৱল ভাৰতৰে নহয়, পৃথিৱীৰ ভিতৰতে এক যিটো আমাৰ ছেমি কণ্ডাক্টৰ মানচিত্ৰৰ এটা উজ্জ্বল স্পট হিচাপে, এটা বিন্দু হিচাপে চিহ্নিত হৈছে। এতিয়া আমেৰিকা, ইংলেণ্ড বা যিকোনো ৰাষ্ট্ৰৰ যিকোনো চিপছত মেড ইন আছাম লিখা থাকিব। গতিকে সেইবিলাক কাৰণত জানে যে এতিয়া ব্যৱসায় বাণিজ্য বিনিয়োগৰ বাবে আটাইতকৈ সুচল সুন্দৰ ঠাই হ'ল অসম। গতিকে আমি নিশ্চিত যে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে আমাৰ দেশলৈ বিনিয়োগ কঢ়িয়াই আনিব, পৰ্যটন বৃদ্ধি হ'ব, উদ্যোগীকৰণ বৃদ্ধি হ'ব, আমাৰ ষ্টেট GDP বৃদ্ধিৰ লগে লগে আমাৰ যুৱ সমাজৰ তাত নিয়োগ বৃদ্ধি পাব। এটা সংস্থাই নহয়, বিভিন্ন ৰাষ্ট্ৰ, IBM বিভিন্ন সংস্থাইও ইতিমধ্যে আমি দেখিছোঁ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোক আহিব। আমি ভাবোঁ যে অহা 5 বছৰটো আমি যি ক'লো এইমাত্ৰ, মোদী ডাঙৰীয়াই যি স্বপ্ন দেখিছে বিকশিত ভাৰত, বিকশিত ভাৰতৰ বাবে বিকশিত অসম হোৱাটো সমানে প্ৰয়োজনীয়। গতিকে বিকশিত অসম গঢ়াৰ সংকল্পৰে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰ সহযোগিতাৰে শ্ৰীযুত শৰ্মা ডাঙৰীয়া আগবাঢ়িছে। অহা 5 বছৰ হ'ব অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। কাৰণ আমি দেখিছোঁ যে বিগত সময়ছোৱাত আমি সদায় গৌৰৱ কৰোঁকৈ যে উগ্ৰপন্থীৰ গুলীত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা নাই। ব্যক্তিটো ব্যক্তিয়েই, আনকি কাজিৰঙা গড় কেতিয়াও আজি তাৰিখত সুৰক্ষিত, বিগত বছৰত এটাও কাজিৰঙা গড় মৃত্যু হোৱা নাই। পূৰ্বতে অসম কংগ্ৰেছৰ দিনত গুলীবাৰ ধোঁৱাৰ কথাৰে হেডলাইনছ দেখা গৈছিল বিভিন্ন মিডিয়াত, কিন্তু আজিৰ তাৰিখত আমি দেখোঁ এলিভেটেড কৰিডৰ কথা, ছেমি কণ্ডাক্টৰ কথা, ঝুমুৰ বাগৰুম্বা বিহুৰ কথা, লাচিত বৰফুকন বা চৰাইদেউ মৈদামৰ কথা, আণ্ডাৰ ৱাটাৰ টানেলৰ কথা, 5 লাখ কোটি টকাৰ বিনিয়োগৰ কথা। গতিকে অসম সেই গতিৰে আগবাঢ়িছে। অহা 5 বছৰ, the next 5 years will be very crucial, very important, very transformative for the people in the state of Assam. So we are optimistic that under the able leadership of Himanta Biswa Sarma and constant hand-holding and cooperation from our Prime Minister Narendra Modi ji, Assam will march forward on the path
বিকশিত ভাৰত বিকশিত আসাম এইখিনি কথা এতিয়া মানে পলিটিকেল হিং বা সংখ্যালঘু সমষ্টি এৰি দিয়া নিদিয়াৰ পিছত ভাজ কিন্তু নিজৰ দলৰ মাজত এখন আসনলৈ তেওঁলোকৰ মাজত হ'ব আৰু অখিল গগৈ কৈছে ধিমকে ধৰি সংখ্যালঘু সমষ্টি হ'ব লাগিব। আপোনালোকে লক্ষ্য কৰিছে যে তেখেতসকলৰ মূল প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতা খোৱা কামোৰা এইখিনি হৈ আছে মিয়া উদ্যোগিত 22-23টা সমষ্টিত। তাত অখিল গগৈকো লাগে, লুৰিণ গগৈ ঘোষণা কৰিব কৰোঁ হৈছে, গৌৰৱ গগৈ তাৰ পৰা নহাই হ'ল। গতিকে তেওঁলোকৰ মূল কথাটোৱে হ'ল সেই 23টা সমষ্টিত। বাকী আৰু এটা কথা মই বাৰম্বাৰ আপোনালোকক উল্লেখ কৰি আছো যে এইটো কথা উল্লেখ কৰিছো যে অখিল গগৈ বা লুৰিণ গগৈৰ কোনো জাতীয়তাবাদ দল তেওঁলোকৰ কেডাৰ সদস্য এইবিলাকৰ কথা নাই। যেনে তেনে গৌৰৱ গগৈ তথা কংগ্ৰেছৰ ভৰিয়ে হাতে ধৰি নিজৰ এখন আসন ঠিক কৰি লৈ গ'ল। আপোনালোকে চাওক যে এতিয়াতো লাহে লাহে আকৌ নতজানু হৈ আহিছেই। অখিল গগৈয়ে কৈছে মই ষ্টাৰ কেম্পেইনাৰ হ'ম, মই আমুক কৰিম তামুক কৰিম। তেওঁলোকৰ লক্ষ্য একো নাই, যেনে তেনে এটা চিট ভৰিয়ে হাতে ধৰি অখিল গগৈক লাগে বিধানসভা যাবলৈ আৰু লুৰিণ গগৈকো লাগে। বাকী নহ'লেনো জয়া অসম বুলি কৈ জাতীয়তাবাদী পোছাক পিন্ধাই দুয়োগৰাকী ব্যক্তিয়ে মই বাৰে বাৰে কওঁ যে 860জন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ মৃত্যু হ'ব পাৰে নেকি? গতিকে এইবিলাক কথা নাই। তেওঁলোকৰ কথা আমি পাতি থাকিলে তেওঁলোকে ট্ৰেকশ্যন পায়। গতিকে তেওঁলোকৰ কথাটো চাওক, তেওঁলোকৰ এতিয়া কথাবিলাক এতিয়া সূৰ্যৰ পোহৰ দৰে স্পষ্ট। মই গৌৰৱ গগৈক ধন্যবাদ জনাইছো, কাৰণ তেখেতৰ গোটেই মনস্তত্বটো পৰিস্ফুট হৈছিল যেতিয়া কি চৰকাৰ আছিল, ৰেজাউল কৰিম চৰকাৰ। তেখেত আমাৰ যোৰহাট বিভাগৰ